মাজুলীত 6জন লোকে মিলি এজনী 12 বছৰীয়া ছোৱালীক ৰেপ কৰিলে আৰু সেই 6জনৰ ভিতৰত 4জন আমাৰ হিন্দু ধৰ্মৰ লোক আছিলে আৰু সেইকেইজন হৈছে খগেন দলে, ধৰ্মকান্ত পেগু, যোগেন দলে এণ্ড নাথুৰাম দলে আৰু বাকী দুজন নাবালক আছিল যাৰ বয়স এতিয়ালৈকে 18 বছৰ হোৱা নাই। ৰেপটো এনেধৰণে হৈছিল গাইজ, সেই 12 বছৰীয়া ছোৱালীজনীক ৰেপ কৰি ধমকি দিয়া হৈছিলে যে যদি কাৰোবাৰ আগত, মাৰ আগত বা পুলিচৰ আগত কাৰোবাৰ আগত মুখ খুলিলে জানে মাৰি পেলাম। আৰু ছোৱালীজনীৰ ভয়ত কাৰোৰে আগত একো কোৱা নাছিল, ঘৰতো একো কোৱা নাছিল আৰু কাৰোবাৰ আগত মানে কাৰোৰ আগতেই একো কোৱা নাছিলে গাইজ। 12 বছৰীয়া ছোৱালী বুজি পায়নো কি? ইনষ্টাগ্ৰামত ভিডিঅ' চালে, অলপ ৰিলছ বনালে, চ' সি বহুত ডাঙৰ ছোৱালী হৈ নাযায়তো, মোবাইল দেখি শিকিছেহে। তোমালোকে নিজেই ভাবা, এজনী 12 বছৰীয়া ছোৱালীৰ মাইণ্ডছেটত আছেনো কি? কি এতিয়াও আপোনালোকে হিন্দু মুছলিম কৰি থাকিবনে? এতিয়াও অসমবাসী ৰাইজ কি হিন্দু মুছলিম কৰি থাকিবনে? কোৱা তোমালোকে। এদিন নলবাৰীত যিটো ঘটনা হৈছিলে আৰু নলবাৰীৰ ঘটনাৰ পিছত পুলিচে যিটো এনকাউণ্টাৰ কৰিছিলে, তেতিয়া গোটেই অসমবাসী ৰাইজ চেলুট কৰিছিলে, তেতিয়া ময়ো চেলুট কৰিছিলোঁ। মই ভাবোঁ এনেকুৱা এটা কিবা কাণ্ড হ'লে, তাৰ ভাল ডিচিশ্যন ল'লে চেলুট কৰিব লাগে, কিয়নো যোনে ভাল কাম কৰে তাক ডিজাৰ্ভ কৰা হয়। এতিয়া সেই আইনী সংবিধানক কৈছোঁ আৰু অসম পুলিচক কৈছোঁ, কি ন্যায় অকল হিন্দু মুছলিম চাই হয় নেকি? কি মুছলিম এজনী কৰিলে তাক এনকাউণ্টাৰ আৰু হিন্দু এজনী কৰিলে তাক এনকাউণ্টাৰ নহয় নেকি? যিমান পাৰে সিমান সোনকালে তদন্ত কৰক আৰু তদন্তৰ আঁৰত এনেকুৱা এটা তদন্ত কৰক যিটো আপোনালোকক আমি আকৌ এবাৰ চেলুট কৰিব পাৰোঁ। এই ঘটনাটো বা এই ভিডিঅ'টো যোনে পুলিচ বিষয়া বা ন্যায়ালয়ে চাই আছে, তেওঁলোকক মই এটাই কথা কৈছোঁ, যিকোনো ঘটনা ঘটিলে সেই ঘটনাটো আপোনাৰ লগত হৈছে বুলি ভাবিব, তেতিয়াহে আপোনালোকৰ এটা জোচ আহিব। এতিয়া যিজনী ছোৱালী ধৰ্ষণ হৈছিলে ন, সেই ছোৱালীজনী প্ৰেগনেণ্ট হৈ আছিলে, বাবে কাকো পোৱা নাছিলে। আৰু সেই ছোৱালীজনী যদি আপোনাৰ হ'লেহেঁতেন তেতিয়া কি কৰিলে হয়? তেতিয়া গোটেই ফালি দিলে হয় ন পৃথিৱীখন? ঠিক সেইদৰে গোটেই ফালি দিয়ক, কাৰণ হিৰ' হোৱাৰ চান্স এবাৰহে থাকে, বিলন আপুনি বাৰে বাৰে হ'ব পাৰিব। অসম পুলিচক মানুহে কিয় বিশ্বাস নকৰে? অসম পুলিচে তেনেকুৱা কোনো কাম নকৰে, কেৱল তদন্তহে কৰে। তেওঁলোকো দোষী। কেৱল 12 বছৰীয়া ছোৱালী 6জন ব্যক্তিয়ে মিলি ধৰ্ষণ, দলবদ্ধ ধৰ্ষণ, এওঁলোক কেৱল তদন্তত আহিবনে নে এওঁলোককো এনকাউণ্টাৰ কৰা হ'ব? চ' তোমালোকে কি বুলি ভাবা কমেণ্টত জনাবা আৰু ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা।